তো হেল্ল' গাইজ, কেনেকুৱা আছে? চবে ভালে আছে মই আশা কৰোঁ, আৰু ময়ো ভালে আছোঁ। আৰু সৰু মানুহ ডাঙৰ কথা আছে, সেইকাৰণে চশমা লগাই লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে দেখি যাব। আৰু মোৰ ইউটিউব চেনেল যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি মই জুবিন দাৰ আৰু হিমন্তৰ ভিতৰৰ কণ্ট্ৰভাৰ্চি এটা আছে, তো সেইটো কণ্ট্ৰভাৰ্চিটো চাই লওক চবৰ প্ৰথম, তাৰ পাছত মই দুই এষাৰ কথা ক'ম। চুলি তুলি আউল বাল হৈ গৈছে ৰাজনীতি কৰি। কিছুমানে কৈছে যে ২৬ত ভোট নিদিওঁ। সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক। रुको जरा सबर करो। চৰকাৰ বদলাব লাগিব, খালি বিজেপিক ভোট নিদিব। একদম চিধা কথা। যদি কৈ দিছে চৰকাৰ বদলাব লাগিব, তো এইটো চৰকাৰ চেঞ্জ হ'বই, আৰু একদম 100% কথা আছে। আৰু মামা আপুনি বিজেপিত নাথাকে আৰু গম পাইছে। আপুনি যে যিমান ৰাজনীতি কৰি আছে না জুবিন দাক লৈ, ন্যায়টো দিব নোৱাৰিলে আপুনি এতিয়াও গম পাইছে। ইহঁতক শ্যাম কানু মহন্তক জেলৰ ভিতৰত ভৰাই ৰাখিছে, পাব্লিকৰ হাতত দিব লাগে না, তেতিয়াহে গম পাব ইহঁতে কি মানুহ মাৰিলে কি হয়। আৰু এইটো শ্যাম কানুৰ পিছত আৰু ডাঙৰ হাত আছে, গম পাইছে নেকি? মই গম পাওঁ এইবিলাক চব, সৰু মানুহ হ'ব পাৰে পাৰ চব গম পাওঁ আমি, গম পাইছে নেকি? অসমৰ চব ৰাইজে গম পায় এইটো কোনটোৰ হাত আছে। যেইদিনা কংগ্ৰেছ চৰকাৰ আহিব না, সেইদিনা গম পাব, ওলাই যাব মানুহ কোন আছে, এইবিলাক তত্ত্ব চব ওলাব এটা এটা কৰি।